শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে তেজপুৰত অনুষ্ঠিত হৈছে ক শ্ৰেণীৰ শৈক্ষিক মেলা। জ্যোতি সোঁৱৰণী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ক শ্ৰেণীৰ মেলাই বিৰল ঐতিহ্য বহন কৰিছে। উল্লেখ্য যে সমগ্ৰ শিক্ষাৰ কাৰ্যসূচীৰ এক অভিনৱ পদক্ষেপ। শিশুৰ সৰ্বাংগীন বিকাশৰ সাধনৰ বাবে ক শ্ৰেণীৰ শৈক্ষিক মেলা। শিশুৰ সৰ্বাংগীন বিকাশৰ সাধনৰ উদ্দেশ্যৰে ধাৰণা কাৰ্ড আৰু পিতৃ-মাতৃৰ সহায়ত আগন্তুক শিক্ষাবৰ্ষৰ প্ৰথম শ্ৰেণীৰ নামভৰ্তিৰ বাবে বৰ্তমানৰ ক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক সামৰি কৰা কাৰ্যসূচী ক শ্ৰেণী মেলাই তাৎপৰ্য গ্ৰহণ কৰিছে। ইয়াৰ বাবে অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতি, গাঁৱৰ স্থানীয় ব্যক্তি আৰু মাতৃগোটক সামৰি সফলতাৰে ৰূপায়ণ কৰাৰ প্ৰয়াস ক শ্ৰেণী মেলা। ক্ৰিয়াকলাপৰ মাজেৰে শিশুৰ অভিভাৱক আৰু শিক্ষাৰ মাজত পোনপটীয়া সম্পৰ্ক গঢ়িবলৈ প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ সহযোগত সমগ্ৰ শিক্ষা অসমে গ্ৰহণ কৰিছে এই ক শ্ৰেণী মেলা। শাৰীৰিক বিকাশ, বৌদ্ধিক বিকাশ, সামাজিক আৱেগিক বিকাশ, ভাষা বিকাশ, প্ৰাক-সাংঘিকতাৰ বোধশক্তি বিকাশৰ বাবে ধাৰণা কাৰ্ড প্ৰস্তুত কৰি মান নিৰূপণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় এই ক শ্ৰেণী মেলাত। আজি সমগ্ৰ শিক্ষাৰ শোণিতপুৰ জিলা গাভৰু শিক্ষাখণ্ডৰ অন্তৰ্গত জ্যোতি সোঁৱৰণী প্ৰাথমিক বিদ্যালয়তো ক শ্ৰেণীৰ মেলা অনুষ্ঠিত হয়। শিক্ষাগুৰুসকলৰ অভিনৱ প্ৰচেষ্টাত অৰ্ধশতাধিক অভিভাৱকৰ উপস্থিতিত ক শ্ৰেণী মেলা উপস্থিত থাকি হস্তভিত কৰে গাভৰু শিক্ষাখণ্ডৰ সমল ব্যক্তি প্ৰণীতা মেধি, ৰুবি পাটোৱাৰী, মণ্ডল সমন্বয়ক অনুপ নাথ প্ৰমুখ্য। ৰুবি পাটোৱাৰী। আমাৰ প্ৰথম শ্ৰেণীত যি আনুষ্ঠানিক শিক্ষা শিশুসকলে পাব লাগে, প্ৰথম শ্ৰেণীৰ বাবে তেওঁলোকৰ যি অৰ্হতাৰ প্ৰয়োজন, সেই অৰ্হতাবোৰ বহু শিশুৰ মাজত সেই অৰ্হতাখিনি নাথাকিব পাৰে। গতিকে তেওঁলোক বিভিন্ন ক্ষেত্ৰৰ পৰা আহে, বিভিন্ন বিদ্যালয়ৰ পৰা আহে। কিছু বিদ্যালয়ত প্ৰয়োজনীয় অৰ্হতা তেওঁলোকে পায় আৰু কোনোবা শিশু আমাৰ ডাইৰেক্টলি আমাৰ স্কুলতো আহে। গতিকে প্ৰথম শ্ৰেণীত শিশুসকল প্ৰথম শ্ৰেণীৰ শিক্ষা গ্ৰহণ কৰাৰ কাৰণে তেওঁলোক উপযুক্ত হৈ উঠিবৰ কাৰণে যিখিনি অৰ্হতাৰ প্ৰয়োজন, সেই অৰ্হতাখিনি যাতে তাৰ কাৰণে পায়, সেইখিনিৰ কাৰণে আমি আমাৰ মাতৃসকলক মানে এই শৈক্ষিক মেলাখনৰ আয়োজন কৰিছোঁ, যাতে আমি মাকসকলক এই যি আমাৰ প্ৰক্ৰিয়া যে আমাৰ আইডিয়া কাৰ্ড, আমাৰ ধাৰণা কাৰ্ড তেওঁলোকক 1 মাহৰ কাৰণে দিয়া হ'ব আৰু 1 মাহ ধৰি মাতৃসকলে মাতৃ বা অভিভাৱকসকলে তেওঁলোকৰ শিশুজনৰ লগত এই ধাৰণা কাৰ্ডত যি ক্ৰিয়াকলাপ কৰিব দিয়া হৈছে, এই ক্ৰিয়াকলাপখিনি কৰি শিশুজনক বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ কাৰণে প্ৰস্তুত কৰি তোলে। তেওঁৰ বিকাশৰ যি ক্ষেত্ৰৰ প্ৰয়োজন বিকাশৰ, সেই সকলোখিনি ক্ষেত্ৰতে তেওঁৰ বিকাশ হয়। এইখিনিৰ কাৰণে আজি আচলতে এই শৈক্ষিক মেলাখনৰ আয়োজন কৰা হৈছে। খুব ভাল লাগিছে যে স্কুলবিলাকত এটা নতুনত্ব আহিছে, যিটো আগতে হোৱা নাছিল, এইবাৰ প্ৰথমবাৰৰ কাৰণে হৈছে। আৰু মানে এই নতুনত্বৰ শিশুসকলৰ লগতে গাৰ্জেনসকলকো দেখিছোঁ বহুত উৎসাহিত কৰিব পাৰিছে। গতিকে এনেকুৱা অনুষ্ঠানবিলাক হ'ব লাগে মাজে সময়ে, যাতে স্কুলবিলাকৰ পৰিস্থিতি এতিয়া বৰ্তমানৰ যিটো অৱস্থা সেইখিনি উন্নতি কৰিব পাৰি এইবিলাকৰ সহায়েৰে। সঁচাই বৰ ভাল লাগিছে। আজি জ্যোতি সোঁৱৰণী প্ৰাথমিক বিদ্যালয়ৰ যি সমগ্ৰ শিক্ষা আৰু প্ৰথমৰ জৰিয়তে যৌথ প্ৰচেষ্টাত যি শৈক্ষিক মেলা হৈছে, জ্যোতি সোঁৱৰণী বিদ্যালয় সঁচাকৈ পৰিৱেশটো বৰ সুন্দৰ কৰি তুলিছে আৰু বিভিন্ন কাৰ্যসূচীবিলাক হৈ আছে, সঁচাই বৰ সুন্দৰ।